পঢ়াশালীত সুৰক্ষিত নহয় ছাত্ৰী। ঋতুচক্ৰৰ সময়ত ছাত্ৰীক জঘন্য শাস্তি অধ্যক্ষৰ। দেৰগাঁৱত পোহৰলৈ আহিছে লজ্জাজনক তথা চৰম অমানৱীয় ঘটনা। শিক্ষানুষ্ঠানত শিক্ষাৰ্থীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাটো নতুন কথা নহয়, কিন্তু দেৰগাঁৱৰ এখন ব্যক্তিগত কনিষ্ঠ মহাবিদ্যালয়ত যি ঘটনা সংঘটিত হ'ল সি এতিয়া সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। ঋতুচক্ৰ চলি থকা অৱস্থাতে এগৰাকী ছাত্ৰীক আন দুজন ছাত্ৰৰ সৈতে শ্ৰেণীকোঠাৰ বাহিৰত বহু সময় ধৰি থিয় কৰাই ৰখা হৈছিল। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰীক লঘু দোষতে অমানৱীয় শাস্তি বিহিছিল অধ্যক্ষই। দীৰ্ঘ সময় ধৰি তেনেদৰে থিয় হৈ থকাৰ ফলত ছাত্ৰীগৰাকী অসুস্থ হৈ পৰে। এই স্পৰ্শকাতৰ পৰিস্থিতি প্ৰত্যক্ষ কৰি ছাত্ৰীগৰাকীৰ সৈতে শাস্তি পাই থকা আন এজন সহপাঠী ছাত্ৰই সাহস গোটাই সমগ্ৰ কথা শ্ৰেণী শিক্ষয়িত্ৰীক অৱগত কৰে। তাৰ পিছতে ততাতয়াকৈ শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰীগৰাকীক কমন ৰুমলৈ লৈ যায়। এজন ছাত্ৰ দৌৰি আহি কৈছে, বাইদেউ আমুকৰ এনেকুৱা হৈছে। তাৰপিছতে মই গৈ পাইছোঁ, তাইৰ অৱস্থাটো খুবেই বেয়া। মই যোৱা মাজনী তুমি হেৰি কৰি লোৱা গৈছোঁ, বাথৰুম যোৱা। তাই কৈছে মই বাথৰুম নাযাওঁ দেই, মোৰ বৰ ভয় লাগে, মোক ছাৰে খুব পিটিব এনেকৈ ক'লে। যোৱাচোন, কোনেও একো নকয়। আৰু এই ল'ৰাকেইটা আমাৰ ছাত্ৰকেইজনে ইমান বেছি ভাল ছাত্ৰ, তাইক তাৰমানে একেবাৰে ধুনীয়াকৈ আৱৰি সামৰি বাথৰুমলৈকে লৈ গৈছে, কেইবাজনো ছাত্ৰ দেই। দেৰগাঁৱৰ উদয়ন একাডেমী নামৰ কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ ভাস্কৰ বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। অধ্যক্ষ ভাস্কৰ বৰাৰ এনে চৰম সংবেদনহীন আৰু অমানৱীয় আচৰণৰ প্ৰতিবাদত মহাবিদ্যালয়খনত কৰ্মৰত দুগৰাকী শিক্ষয়িত্ৰীয়ে ইতিমধ্যে নিজৰ চাকৰিৰ পৰা পদত্যাগ কৰিছে। মই সেইখিনি কথা ক'বলৈ নাযাওঁ, কাৰণ মোক ক'ব বিচৰা নাই। এইখিনিতে সমাপ্ত হওকচোন। ক'লে বহুত কথাই ওলাই যাব, কাৰণ আমি বন্ধুৰ দৰেও আছিলোঁ। তেখেতে আমাকো বহুত সহায় কৰিছে, গতিকে মই তেখেতক অপদস্থ কৰিবলৈ নাযাওঁ। কিন্তু এনেকুৱা এটা ঘটনাত মনে মনে থকাটো আমাৰ দুৰ্বলতাৰ পৰিচয় বুলিহে ওলাইছোঁ। এই ঘটনাই এতিয়া সমগ্ৰ দেৰগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি কৰিছে। ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত নিজৰ স্পষ্টীকৰণ দিছে অভিযুক্ত অধ্যক্ষ ভাস্কৰ বৰাই। তেওঁৰ মতে এই সমগ্ৰ ঘটনাটো তেওঁৰ বিৰুদ্ধে ৰচনা কৰা এক পৰিকল্পিত ষড়যন্ত্ৰহে। অনুশাসনমূলক কেতিয়াবা ব্যৱস্থা দুই এটা তেনেকুৱা লোৱা হয়, কিন্তু মই আপোনালোকক কৈছোঁ যে মই সময়ত সকলোখিনি স্পষ্ট কৰি দিম কি হৈছিল, সেই অভিযোগবোৰনো কি আছিল, তেওঁলোকৰ কি কাৰণে তেওঁলোকে অভিযোগ দিবলগীয়া হ'ল, সেইটোৱে কথা। মোৰ ফালৰ পৰা মই ক'বলগীয়াখিনি মই আপোনালোকক সময়ত জনাম। এইটো একপক্ষভাৱে বাতৰিটো হৈ আছে। অধ্যক্ষগৰাকীয়ে ইয়াক ষড়যন্ত্ৰ বুলি আখ্যা দিলেও এগৰাকী ছাত্ৰীৰ আত্মসন্মান আৰু শাৰীৰিক অৱস্থাক লৈ কৰা অৱহেলাক সহজভাৱে ল'ব পৰা নাই দেৰগাঁৱৰ স্থানীয় লোকে। এতিয়া প্ৰশ্ন হয়, শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীৰে যদি এনে মানসিকতা হয়, তেন্তে ছাত্ৰ ছাত্ৰীয়ে ক'ত পাব সুৰক্ষা? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।